মুখ্যমন্ত্ৰীৰ অধীনত থকা লোক নিৰ্মাণ বিভাগৰ দুৰ্নীতি শিপাই সোণতলীত পথ নিৰ্মাণত ব্যাপক অনিয়ম। এই বিভাগতে ঠিকাদাৰ প্ৰদীপ কলিতাই নিৰ্মাণ কৰা এটা পথৰ কামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। দক্ষিণ কামৰূপৰ সোণতলীৰ জলসম্পদ বিভাগৰ মথাউৰিৰ পৰা কলহী নৈৰ পাৰঘাটলৈ পথছোৱাৰ প্ৰায় 2 বছৰ পূৰ্বে নিৰ্মাণৰ কাম সামৰি ঠাই এৰিছে ঠিকাদাৰৰ কৰ্মচাৰীয়ে। ব্লক ইটাৰে নিৰ্মিত পথছোৱাৰ কাম হৈছে যদিও চাইডবামৰ কাম নকৰাত কিছুদিনৰ পিছৰে পৰা চপৰে খহি গৈছে পথছোৱা। 2 বছৰ নহওঁতে পথৰ এনে অৱস্থাই চিন্তিত কৰি তুলিছে পথচাৰীক। উল্লেখনীয় যে SOPDG 2020-21 আঁচনিৰ অধীনত বিধায়িকা নন্দিতা দাসে কামৰ উদ্বোধন কৰিয়ে দায়িত্ব সামৰে। পথছোৱা নিৰ্মাণৰ খবৰ লোৱাৰ আহৰি নেপালে বকুৰ বিধায়িকা নন্দিতা দাসে। লোক নিৰ্মাণ বিভাগৰ সংশ্লিষ্ট বিষয়া অভিযন্তাসকলে এই ক্ষেত্ৰত কিয় চকু নিদিলে বুলিও প্ৰশ্ন উত্থাপন হৈছে। অচিৰেই পথ নিৰ্মাণত হোৱা দুৰ্নীতিৰ তদন্ত কৰি দোষীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ আৰু অতি শীঘ্ৰে পথছোৱা পুনৰ মেৰামতিৰ দাবী জনায় ৰাইজে। আজিৰ পৰা প্ৰায় 2 বছৰ আগতে এএনডিৰ পৰা কলহী নদীৰ পাৰঘাটলৈ ব্লক লেভেলৰ যিটো কাম কৰা হৈছিল, এই কামৰ কোনো ধৰণৰ চাইড বামৰ কাম এই 2 বছৰৰ ভিতৰত কৰা নাই। আনকি তাৰ ফলতে বানপীড়িত অঞ্চল, ৰাস্তাটো জৰাজীৰ্ণ অচল অৱস্থা হৈছে। আমাৰ যাতায়াতৰ যথেষ্ট অসুবিধা। গতিকে আমি অসম চৰকাৰক টানি অনুৰোধ জনাওঁ যে বিভাগীয় কৰ্তৃপক্ষৰ জৰিয়তে এএনডিৰ পৰা কলহী নদীৰ পাৰঘাটলৈ যোৱা ৰাস্তাৰ কামৰ মেৰামতি কৰিলে আমাৰ ৰাইজৰ মহান উপকাৰ হ'ব। আমি জানিব পাৰিছোঁ যে প্ৰদীপ কলিতাৰ জৰিয়তে এই কামটো সম্পূৰ্ণ কৰা হৈছিল 2 বছৰ আগতে, কিন্তু আজিলৈকে আমি সেই প্ৰদীপ কলিতাৰ মানুহজনৰ দেখা নাই। লেবাৰবিলাকে যদিও কাম কৰি গৈছে, আমি আজিলৈকে বিভাগীয় কৰ্তৃপক্ষক যে আমি জনাবলৈ কোনো সুবিধাও পোৱা নাই আৰু জনোৱা নাই। গতিকে বিভাগীয় কৰ্তৃপক্ষই অতি সোনকালে এই জৰাজীৰ্ণ খহি যোৱা ৰাস্তাটো অতি সোনকালে মেৰামতি কৰি দিলে আমাৰ ৰাইজৰ মহান উপকাৰ হ'ব। মালিবাৰীলৈকে ৰাস্তাখিনি আহিছে চৰকাৰৰ পৰা ঠিকে, কিন্তু চৰকাৰৰ পৰা আহিছে অহাৰ পিছত মানে ঠিকাদাৰে মইমতালিভাৱে কাম কৰিছে। আৰু এইখন ৰাস্তাৰে মানে মালিবাৰীৰ পৰা বহুত মানুহ আৰু দুনিয়াৰ গাড়ী মটৰ এইবিলাক চলি থাকে। কিন্তু যদিও ৰাস্তাখিনি কৰিছে, কিন্তু ছাইড বান্ধখিনি দিয়া নাই, ছাইডত মাটি দিয়া নাই, যাৰ কাৰণে আজি ৰাস্তাখিনি ভাঙি গৈছে। আমি চলা ফিৰাত বিৰাট অসুবিধা পাইছোঁ। মানে এটা গাড়ী আহিলে ৰখি যাব লাগে আৰু এটা গাড়ী মানে পাৰ হ'ব নোৱাৰে, তেনেকুৱা অৱস্থাত আছোঁ। গতিকে এইখিনি কথা আমি চৰকাৰক অনুৰোধ কৰিছোঁ অতি সোনকালে যাতে ৰাস্তাখিনি মেৰামতি কৰি দিয়ে। মথাউৰিৰ পৰা পাৰঘাট কলহী এইখানি ৰাস্তা আমাৰ হৈ গৈছে, কিন্তু ৰাস্তাটো মানে খুব নিন্দি করে করছে। আমাকে কথাবার্তা তো মানা নাই, রাইজে কলে এটা তো মানা নাই, কিন্তু রাস্তা তো ঠিক করা নাই। তাহাতর মন ইচ্ছা মতো রাস্তাটা করি রাইজে আইলে কথাবার্তা করলে রাইজের কথা নহনি, তাহাতর মন ঠিকাদারে নহনি, মন ইচ্ছা মতো সিহঁতে কৰি থাকে। এই ভাঙ্গা রাস্তাটো ভাঙ্গা আমি রাইজৰ লগত পৰামৰ্শ কৰিলোঁ, কিন্তু ৰাইজতে সিমান গুৰুত্ব নিদিয়ে। এই ৰাস্তাত চৰকাৰী ৰাস্তাই এইটো গুৰুত্ব নিদিয়ে। আমাৰ এতিয়া মানে চলা ফিৰা অলপ দিগদাৰী হৈছে। দয়া কৰি ৰাস্তাটো আপুনি চাব না কি কৰিব, এইটো আপুনি বিবেচনা কৰিব। গৰৈমাৰীৰ পৰা সৰ্বদলীয় ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।